এয়া হৈছে এক্সিডেণ্ট তাৰিখে শ্ৰীকৃষ্ণৰ ৰাসলীলা হ'ব ৰাতি আৰু বন্ধুসকল এইটো গেটটো চাওক 50 লাখ টকা আগবঢ়ালে নমস্কাৰ বন্ধুসকল মই কাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল আজি ভিডিঅ'টো কেনেকুৱা কি হ'বলৈ গৈ আছে সকলোখিনি ভিডিঅ' থ্ৰুৱেদি শেষলৈকে চাই যাওক চ' আজি মাৰ্চৰ 10 তাৰিখ আজিৰ পৰা মোৰ ৰানিং আকৌ ষ্টাৰ্ট কৰিছোঁ যিহেতু আগন্তুক চাকৰিৰ পোষ্টবিলাক ওলাই আছে এপ্লাই কৰিব লাগিব আৰু এতিয়া লগৰকেইটা আহি আছে তো ফিল্ডত যাওঁ বলক আৰু এইফালে চাওক বেলি ধুনীয়াকৈ ওলাইছে আৰু যিহেতু বহুত দিন ধৰি দৌৰ চৌৰবোৰ কৰা নাছিলোঁ সময়ো নাছিলে চ' এতিয়া চব বাদ দি কিনে দৌৰটোত লাগিছোঁ কাৰণ এইটো দৌৰিবই লাগিব চাকৰি পোষ্ট সেইবিলাক এপ্লাই কৰিব লাগিব কৰি দিব আৰু বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কি হয় কি নহয় সকলোখিনি শেষলৈকে চাই এতিয়া ওলাই আহিলোঁ ফিল্ডলৈ বুলি এইফালে আছে ইংকু মাইনা আগত দুটা গৈ আছে আৰু যাওঁ চাই থাকক ভিডিঅ'টো নে কি কয় এইফালে ধুনীয়াকৈ সূৰ্য এতিয়া ওলাইছে আৰু গৈ আছোঁ ফিল্ডত এয়া হৈছে এক্সিডেণ্ট ৰাস্তাত বৰ বেয়া ধৰণকে হৈছে না চানি বেয়া ধৰণকে হৈছে না এখনে হৈছে ব্ৰহ্মপুৰৰ ফিল্ড য'ত আমি দৌৰোঁ 200 মিটাৰ আৰু 400 মিটাৰ ট্ৰেক আছে চাওক কি চানি কিহত দিলে এইফালে কিহত দিলে কোৱা আকৌ কোৱা কিহত দিলে এতিয়া নকওঁ কেলে ক কিহত দিলে এতিয়া গৈ আছোঁ ঘৰত ফিল্ডৰ পৰা দৌৰি কৰি আহিলোঁ ঐ ইমান নবগিবি জানি দৌৰিলানে নাই দৌৰিলে ইনকমেনে দৌৰিলা আৰু বন্ধুসকল আপোনালোকে যদি বাৰেগাঁও ভাওনা চাবলৈ আহে সেইটো গেট দেখিছে এয়া গেট বনাই দিছে ধুনীয়াকৈ এফালে উৰিয়াগাঁও চকৰ বাইপাছৰ পৰা এফালে সোমাই আহিব লাগিব ইয়াৰ পৰা আপোনাৰ 1.5 কিলোমিটাৰমান হ'ব ধুনীয়াকৈ এইবোৰ গেট বনাই দিছে দেখিছে বন্ধুসকল প্ৰায় এতিয়া 2টা বাজিব সময় হ'ল আৰু এতিয়া যাব লাগিব বাৰেগাঁও মন্দিৰ যিহেতু হোলীত এবাৰ 5দিনীয়া কাৰ্যসূচীৰে এতিয়া অনুষ্ঠান আৰম্ভ কৰা হৈছে আৰু এই অনুষ্ঠানত অংশগ্ৰহণ ল'ব লাগিব সকলোখিনি যিহেতু 12খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি গোটেই বস্তুখিনি কাম কাজখিনি আগুৱাই নিব লাগিব নিজৰ বুলি তাকে সকলোখিনি লগভাগ হ'ব লাগিব চ' যে এই 5দিনীয়া কাৰ্যসূচীত কি হ'ব কি নহ'ব এই ভিডিঅ'টোত আপোনালোক সকলোখিনি কোৱা হ'ব অকল যি এই 5দিনীয়া কাৰ্যসূচী কলংপৰীয়া বাৰেগাঁও সমাজৰ 12, 13, 14, 15, 16 এই 5দিনীয়া কাৰ্যসূচীত বহুত ধুনীয়া লাগিব আপোনালোক যোন আহিম বুলি ভাবিছে আহিব পাৰিব একদম ধুনীয়া লাগিব মই অলৰেডি ভিডিঅ'ত কৈ দিছোঁৱে যে উৰিয়াগাঁও বাইপাছৰ পৰা সোমাই আহিব লাগিব 1.5 কিলোমিটাৰ সোমাই আহি 1.5 কিলোমিটাৰ আহিব নালাগে 1 কিলোমিটাৰ অলপ বেছি হ'ব আহি পেলাই বাৰেগাঁও মন্দিৰ পাব গেট দেখিবই আৰু মই গোটেইখিনি দেখুৱাই দিম চ' মানে যি কি হ'ব কাৰ্যসূচীত যে 12 তাৰিখে কি হ'ব 13 তাৰিখে কি হ'ব 14, 15, 16 কোনদিনাখন ৰাস আছে কোনদিনাখন দিন ভাওনা কেতিয়া ডাঙৰ মানে আমাৰ নিচিনা ল'ৰা ছোৱালীৰ ভাওনা কেতিয়া সৰু ল'ৰা ছোৱালীৰ ভাওনা সকলোখিনি এই ভিডিঅ'টোৰ থ্ৰুৱেদি আপোনালোকে গম পাব চব ভিডিঅ'টো শেষলৈকে চাই থাকক তাৰ কাৰণে এটা বহুত গৌৰৱীয় কথা যে যি এই কলংপৰীয়া বাৰেগাঁও সমাজ বা যিটো মন্দিৰ আছিলে বহুত পুৰণা মন্দিৰ মই 2 বছৰৰ আগত ভিডিঅ' বনাইছিলোঁ তেতিয়াই প্ৰায় 66 বছৰ হৈ গৈছিলে এতিয়া আৰু 2 বছৰ বাঢ়ি গ'ল তো 68 ইয়াৰ্ছমান পুৰণা হ'ব চ' মানে আগৰ পৰা ঠিক ঠাক কৰিব পৰা নাছিল হয়তো অলপ টকা পইচাৰ প্ৰব্লেম আছিল সেইকাৰণে এবাৰ CM ছাৰ আহি কিনে ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি কিনে ইয়াত 50 লাখ টকা আগবঢ়ালে চ' সেইকাৰণে আজি মন্দিৰ বহুত বেছি পৰিমাণে ভাল কৰিছে চ' সেইকাৰণে আমাৰ যি কৰৈনী অঞ্চলৰ মানুহ বা বহুত বেছি ভাল লাগিছে আৰু লাহে লাহে গোটেইখিনি ধুনীয়াকৈ ডেভেলপ কৰিছে যে বাহিৰৰ মানুহ আহি ফুৰি চকি চাব পাৰিব
চাই কৰি যাব পাৰিব তেনেকুৱা এটা মানে ভাবি আছে যি কলংপৰীয়া বাৰেগাঁও সমাজৰ সমিতি। চ' সেইকাৰণে বহুত বেছি ভাল লাগিছে। কিন্তু জনাই থওঁ যে এই 5 দিনীয়া যি কাৰ্যসূচী 5 দিনীয়া 11, 12, 13, 14, 15, 16 এইকেইদিনতনো কি হ'ব। 12 তাৰিখে পুৱা 8 বজাত মন্দিৰৰ চৌহদটো মানে গোটেইখিনি মানুহ লগ লাগি গোটেই যি 12খন গাঁৱৰ যি মানুহ একত্ৰিত হৈ তাৰ কিছুমান চাফাই অভিযান চলাব আৰু প্ৰায় 10 বজাত বৃক্ষৰোপণ কৰিব আৰু 11টা বজাত আপোনাৰ 1 নং ৰভাত যি নামকৰণী 1 নং ৰভা তাত আপোনালোক মানে খোলপোষণ কৰিব। আৰু যিহেতু বাৰেগাঁও মন্দিৰৰ 12খন গাঁও আছে 1 নং ৰভাত সেই 11টা বজাত খোলপোষণ কৰিব আৰু প্ৰায় 1টা বজাত ভোগ দিব। 13 তাৰিখ ৰাতিপুৱা যি মন্দিৰত নাম কীৰ্তন মানে নাম প্ৰসংগ হয় ৰাতিপুৱা পুৱা 5 বজাত নাম প্ৰসংগ হৈ লোৱাৰ পিছত প্ৰায় 10:30 বজাত শোভাযাত্ৰা আৰম্ভ কৰিব আৰু 2:30ত শোভাযাত্ৰা সামৰণি মাৰিব। তাৰপিছত অলপ যি সমিতিৰ মিটিং কিবাকিবি আছে সেইখিনি চলি যাব আৰু ৰাতিপুৱা 14 তাৰিখে ৰাতিপুৱা যি খোলপোষণ কৰাৰ পিছত আপোনাৰ 8:30 বজাত আমাৰ ওচৰতে সত্ৰ আছে, সত্ৰৰ পৰা বাৰেগাঁও মন্দিৰলৈ দৌল নিয়া হয় আৰু তাৰপিছত খোলপোষণ আৰম্ভ কৰিব। তাৰপিছত নাট আদৰিব, যিহেতু 12খন গাঁৱৰ পৰা ইয়ালৈ ভাওনা চাওনা বা ৰাস চাহ কৰা হ'ব, নাট নিব, সেয়া নাট আদৰিব। তাৰপিছত আহিব মুখ্যমন্ত্ৰী অহাৰ পিছত কাৰ্যসূচী আৰম্ভ হৈ কিনে সেয়া ৰাতিলৈকে চেজ হ'ব, সেইখিনি চলি যাব। আৰু 14 তাৰিখে যিখিনি ডাঙৰ ল'ৰা ছোৱালীৰ ভাওনা হ'ব আৰু সকলো আহিব, আপোনালোক ভাল লাগিব। 15 তাৰিখে হোলীৰ দিনাখন ৰাতিপুৱা প্ৰায় 9 বজাত শিশু সন্মিলন আৰু দুপৰীয়া সৰু ল'ৰা ছোৱালী যিখিনি সিহঁতৰ নাট খুলিব আৰু ভাওনা হ'ব, যিটো হেজাৰী ভাওনা বুলি কোৱা হয়, দিনত হয় আৰু ৰাতি প্ৰায় 9 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। আৰু 16 তাৰিখে শ্ৰীকৃষ্ণৰ ৰাসলীলা হ'ব ৰাতি আৰু দিনত যিখিনি প্ৰচেছ যিখিনি মানে খোলপোষণ ইত্যাদিখিনি হৈ যায় সেইখিনি আগৰ দৰে খোলপোষণ হয়। ৰাতি 9টা বজাৰ পৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰম্ভ হ'ব। গোটেই 12খন গাঁৱত 12টা কৃষ্ণ ওলাব, 12টা সূত্ৰধাৰ, 12খন গাঁৱত গোপী ওলাব আৰু আপোনালোক আহিব। হয়তো আগতে এনেকুৱা ভাওনা ৰাস দেখিছেনে নাই মই নাজানো, কিন্তু যেনেকুৱা হ'বলৈ গৈ আছে ন এই বছৰটো 2025 চনত বাৰেগাঁও মন্দিৰৰ সমিতিয়ে যেনেকুৱাকৈ পাতিব গৈ আছে মানে পুৰা একদম নেক্সট লেভেল বঢ়িয়াকৈ পাতিব গৈ আছে। চ' আপোনালোক আহিব, বিৰাট ধুনীয়া লাগিব, ময়ো তাতে থাকিম। চ' বাৰেগাঁও মন্দিৰত কেনেকুৱা কি হৈছে, কেনেকুৱা কালাৰ কৰিছে, ৰং চং ধুনীয়াকৈ মাৰিছে, একদম ধুনীয়া লাগিছে দেখিবলৈ। আৰু যি পুখুৰীটো আছিলে তাত কিবাকিবি মাজত বনাই দিছে, ময়ো ভালকৈ এতিয়ালৈকে দেখা নাই। কালি গৈছিলোঁ, মিটিং হৈছিলে আমাৰ, আজিও কিবা 4টাৰ পৰা মিটিং আছে, তাত মাতিছে। চ' যাওঁ তাকে ভাত পানীকেইটা খাই লওঁগৈ, খোৱা হোৱা নাই, ভাত চাত খাই কিনে তাত যাওঁ। চ' ভিডিঅ'টো শেষলৈকে চাই যাওক, ধুনীয়াকৈ দেখুৱাই যাম আৰু আহিব, ভাল লাগিব। ৰাসৰ দিনা আহিব, আকৌ কেইদিন আহিব নোৱাৰিলেও 16 তাৰিখে আহিব শ্ৰীকৃষ্ণৰ ৰাসলীলা দিনাখন, বহুত বেছি ভাল লাগিব। চ' আশা থাকিল আহিব। বন্ধুসকল, এইটো গেটটো চাওক, ধুনীয়াকৈ গল্ডেন কালাৰ কৰি দিছে, মাৰ্বল লগাই দিছে, ধুনীয়া লাগিছে দেখিব। আৰু মন্দিৰৰ ভিতৰটো এতিয়া দেখুৱাম, বলক। আহি পালোহি এতিয়া। এইফালে আছে চানি। চ' চানি কেনেকুৱা লাগিছে? এবাৰ কিমান বছৰৰ মূৰত পাতিছে? 5 বছৰৰ। তো বলক এতিয়া। এতিয়ালৈকে কাম কাজখিনি কমপ্লিট হোৱা নাই, কাইলৈ ধুনীয়াকৈ এইবিলাক কমপ্লিট হৈ চাফা কৰা হ'ব, কালাৰ কৰা হৈছে। এইবোৰ পেণ্ডেল চেণ্ডেল দিছে, ইয়াতে ৱাকিং জোন বনাই দিব চাইডে আৰু ভিতৰৰ কামখিনি কমপ্লিট হৈছে আৰু চব ধুনীয়াকৈ লাইটিং চাইটিং কৰি দিছে আৰু ভাওনাৰ দিনাখন আৰু ধুনীয়া লাগিব। এইবোৰ ৰং চং কৰা হৈ গৈছে, এইফালে ধুনীয়াকৈ পেণ্ডেল চেণ্ডেল দিছে। আৰু এতিয়া বাৰেগাঁও মন্দিৰৰ পৰা আহি পালোহি লাভাৰ ব্ৰিজ। এইফালে আছে বব। তুমি কি জিমত আহিছা? এইফালে জিমত আহিছে ল'ৰা, ভাল হৈছে আৰু। এইফালে আছে চানি। এতিয়া যাম ঘৰত। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।